নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ আদৰণি জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে নিউমাৰলজি বা সংখ্যাতত্ব অনুসৰি আপোনালোকৰ চাৰিত্ৰিক বৈশিষ্ট্য, আপোনালোকৰ ধনাত্মক দিশসমূহ, ঋণাত্মক দিশসমূহ, অৰ্থাৎ পজিটিভ এণ্ড নিগেটিভ ছাইড। পজিটিভ অৰ্থাৎ কোনবিলাক দিশত আপোনালোকে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে, আৰু নিগেটিভ দিশবিলাক হ'ল যোনবিলাক দিশত আপোনালোকে অকণমান সতৰ্কতা থাকিব লাগিব। আমি আহিছোঁ আপোনালোকৰ নিজৰ নিজৰ জন্মদিনটো উলিয়াই লওক, কাৰণ আমি মুখ্য সংখ্যা অনুসৰি আপোনালোকৰ বিশ্লেষণ কৰিবলৈ গৈ আছো। মুখ্য সংখ্যা হ'ল সেইটো সংখ্যা যি সংখ্যাত আপোনাৰ জন্ম হৈছিল, যিকোনো বছৰৰ যিকোনো মাহৰ যি তাৰিখত আপোনালোকে জন্ম হৈছিলে তাৰ পৰা মুখ্য সংখ্যাটো উলিয়াই ল'ব। মুখ্য সংখ্যাত আপোনালোকৰ কোন কোন তাৰিখবিলাক আহিব মই কৈ যাম বাৰু, আপোনালোকে মন দি শুনি ল'ব। আমি প্ৰথমে আহিছোঁ মুখ্য সংখ্যা 1লৈ। মুখ্য সংখ্যা 1 হ'ল সেইসকল ব্যক্তিৰ যিসকল ব্যক্তিৰ জন্মদিন যিকোনো মাহৰ যিকোনো বছৰত 1 তাৰিখে, 10 তাৰিখে, 19 তাৰিখে অথবা 28 তাৰিখে, তেওঁলোকৰ কাৰণে মুখ্য সংখ্যা 1। আপোনালোকৰ কাৰণে কাৰক গ্ৰহ হৈছে ৰবি। আপোনালোকৰ নেতৃত্বশালী গুণ আছে, আপোনালোকৰ এটা স্বভাৱতে এটা নেতৃত্বশালী গুণ আছে, লিডাৰশ্বিপ কোৱালিটিজ আছে, আৰু আপোনালোকে মানে সামাজিক কৰ্মত আৰু সকলো কৰ্মতে আপোনালোকে অতিশয় আগ্ৰহ, আপোনালোকৰ উৎসাহ আছে, খুবেই অতিশয় উৎসাহী আপোনালোকে কৰ্মত। কিন্তু সেইদৰে আপোনালোকৰ খংটো অতিকে বেছিকৈ থাকে, অতি সহজতে খং উঠে, আপোনালোকে যদি কেতিয়াবা ডমিনেণ্ট হৈ যায়, গতিকে এইবিলাক দিশ দেখিবলৈ পোৱা যায়। কিন্তু সাধাৰণতে 1 নম্বৰৰ ব্যক্তিসকলে ৰাজকাৰ্যত, চৰকাৰী কৰ্মত আৰু এডমিনিষ্ট্ৰেটিভ দিশত যিসকল আছে তেওঁলোকে অতিকে সফলতা হোৱা দেখা যায়। কিন্তু 1 নম্বৰৰ ব্যক্তিসকলে যদি বেছিকৈ ছাবৰ্ডিনেশ্যনত কাৰোবাৰ তলতীয়া হৈ পেলাই, অতিকে তলতীয়া হৈ পেলাই যদিহে দীৰ্ঘকালীন কাম কৰিব লগা হয়, আৰু তেওঁলোকে কৰ্মত যি থাকে, কৰ্মত যদিহে কাৰোবাৰ নহয়তো কাৰোবাৰ তলতীয়া হ'বই লাগিব, কিন্তু সেই কৰ্মত যদিহে স্বাধীনতা নাথাকে, প্ৰতিটো কথাতে বেলেগৰ আদেশলৈ আপুনি অপেক্ষা কৰিব লগা হয়, তেতিয়াহ'লে আপুনি কিন্তু ফ্ৰাষ্ট্ৰেশ্যনত আহে, হতাশাত ভুগিব লগা হয়। গতিকে এইটো কথা মন কৰিব, ৰবিৰ কোৱালিটি, আপোনালোকে লিডাৰশ্বিপ কোৱালিটি আছে, সামাজিক ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকে অতিশয় সফলতা লাভ কৰাৰ যোগ দেখা যায়। তাৰ মুখ্য সংখ্যা যিসকলৰ 1, মুখ্য সংখ্যা 1 তাত যিসকল ব্যক্তিৰ জন্মদিন যিকোনো বছৰৰ যিকোনো মাহৰ 1 তাৰিখে, 10 তাৰিখে, 19 তাৰিখে অথবা 28 তাৰিখে। এতিয়া আহিছোঁ মুখ্য সংখ্যা 2। মুখ্য সংখ্যা 2 হ'ল সেইসকল ব্যক্তিৰ যিসকল ব্যক্তিৰ জন্মদিন, যিসকল ব্যক্তিয়ে জন্ম লাভ কৰিছে যিকোনো বছৰৰ যিকোনো মাহৰ 2 তাৰিখে, 11 তাৰিখে, 20 তাৰিখে অথবা 29 তাৰিখে, আপোনালোকৰ কাৰণে মুখ্য সংখ্যা হৈছে 2। আপোনালোকৰ কাৰক গ্ৰহ হৈছে চন্দ্ৰ। চন্দ্ৰ হ'ল মনৰ কাৰক গ্ৰহ। গতিকে আপোনালোকে মানসিকভাৱে অতিকে শক্তিশালী, আপোনালোকে মানসিকভাৱে অতিকে ভাৱপ্ৰৱণ, অতিকে কল্পনাপ্ৰৱণ, আপোনালোকে সৃষ্টিশীল যি কৰ্মত আছে, সাহিত্য ক্ষেত্ৰত, শিল্প ক্ষেত্ৰত, কলাৰ ক্ষেত্ৰত আপোনালোকে খুবেই ভাল ফল দেখুৱাবলৈ সক্ষম হয়, অতিকে নাম কৰিবলৈ, সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়। কিন্তু আপোনালোকৰ মনৰ মাজত অকণমান দুবিধাও অকণমান থাকে, সদায় দাদুল্যমান অৱস্থাত এটা থাকে, এইটো কৰিম নে এইটো কৰিম, এই ধৰণৰ ভাৱৰ পৰা আপোনালোকে কেতিয়াও ওলাই আহিব নোৱাৰে। আপোনালোকক দেখা গৈছে যে আপোনালোকৰ চাৰিত্ৰিক বৈশিষ্ট্য অনুসৰি আপোনালোকৰ যিবিলাক সহযোগিতামূলক কৰ্ম থাকে, আপোনালোকে বেলেগৰ লগত অতি সহজে মিলি যাব পাৰে, গ্ৰুপত যিবিলাক কাম কৰিব লগা হয় এইবিলাক কৰ্মতো আপুনি অতি সহজে কাম কৰিব পাৰে। গতিকে কৰ্মক্ষেত্ৰতো আপোনালোকে সাধাৰণতে সফল হোৱা যায়। কিন্তু আপোনালোকক যদি লিডাৰশ্বিপ দায়িত্ব দিয়া হয়, অকলে এককভাৱে কিবা এটা কাম কৰিবলৈ দিয়া হয়, তেতিয়া আপোনালোকৰ এই দাদুল্যমান যি স্বভাৱৰ কাৰণে আছে, এই স্বভাৱৰ কাৰণে, দাদুল্যমান স্বভাৱৰ কাৰণে আপোনালোকক কৰ্মটো সমাপন কৰোঁতে হয়তো অকণমান বেছি সময় লাগে। যি কি নহওক বাৰু, আপোনালোকৰ জীৱনটো ভালেই দেখা গৈছে। ধনৰ ফালৰ পৰা আপোনালোকৰ জীৱনটো বিশেষভাৱে ভাল, আপোনালোকৰ ওপৰত কুবেৰৰ আশীৰ্বাদ থাকে। আৰু যিসকলে জনম চন্দ্ৰ শুভ থকা সময়ত পাইছে, অৰ্থাৎ শুক্লা অষ্টমীৰ পৰা কৃষ্ণ অষ্টমীৰ ভিতৰত পাইছে, সেয়াটো বেলেগ কথা, তেওঁলোকে ভাল পাব। আৰু অথবা যিসকলে শাৰীৰিক ধ্যান কৰে, একাদশীৰ পৰা পূৰ্ণিমালৈকে যিসকলে চন্দ্ৰৰ ধ্যান কৰে, চন্দ্ৰৰ পজিটিভ এনাৰ্জিলৈ, তেওঁলোকে জীৱনত সফলতা লাভ কৰিবলৈ সক্ষম হয়। যিসকল ব্যক্তিৰ মুখ্য সংখ্যা হ'ল 2। এতিয়া আহিছোঁ আমি মুখ্য সংখ্যা 3। মুখ্য সংখ্যা 3 হ'ল কোনবিলাক ব্যক্তি, যিবিলাক ব্যক্তিৰ জন্মদিন যিকোনো মাহৰ 3 তাৰিখে, 12 তাৰিখে, 21 তাৰিখে অথবা 30 তাৰিখে, তেওঁলোকৰ কাৰণে কাৰক গ্ৰহ হৈছে বৃহস্পতি। বৃহস্পতি হ'ল জ্ঞানৰ কাৰক গ্ৰহ, বুদ্ধিৰ কাৰক গ্ৰহ, সুশাসনৰ কাৰক গ্ৰহ। গতিকে শিক্ষা ক্ষেত্ৰত যিসকলে একাডেমিক চেক্টৰত আছে, শিক্ষকতা বৃত্তিত আছে, অধ্যাপনা বৃত্তিত আছে, গৱেষণা বৃত্তিত আছে, তেওঁলোকে এইবিলাক যিসকল মুখ্য সংখ্যা
তিনিৰ ব্যক্তি এইবিলাক ক্ষেত্ৰত আছে তেওঁলোকে খুবেই সফলতা লাভ কৰিবলৈ সক্ষম হয় এইবিলাক ক্ষেত্ৰত আৰু তেওঁলোকে অন্যক সহজে ভাল পৰামৰ্শ দিব পৰা হয় গতিকে নাম্বাৰ 3 যিবিলাক ব্যক্তি আছে তেওঁলোকৰ এটা প্ৰৱণতা থাকে তেওঁলোকে বেলেগক উপদেশ দি ভাল পায় সেয়া কেতিয়াবা কিছুমান ব্যক্তিয়ে ভালো নাপাব পাৰে কিন্তু আপোনালোকে সেয়া এৰি দিয়াৰ কোনো দৰকাৰ নাই কাৰণ আপোনালোকেতো ভাল ভাবি সেয়া উদাহৰণ দিছে কিন্তু এই কাৰণে কোনোবাই আপোনাক কেতিয়াবা বেয়া পাব পাৰে কেতিয়াবা ভুল বুজাবুজি হ'ব পাৰে যি কি নহওক বাৰু আপোনালোকৰ কাৰণে কিন্তু জ্ঞানৰ ক্ষেত্ৰখনত যদি আপোনালোকে জড়িত হৈ থাকে আৰু যদিহে জ্ঞানৰ ক্ষেত্ৰখনত জড়িত হৈ থকা ব্যক্তিসকলৰ প্ৰতি আপোনালোকে উপযুক্ত সন্মান প্ৰদৰ্শন কৰে আপোনালোকে কৰ্মক্ষেত্ৰত ব্যক্তিগত জীৱনত বাণিজ্যিক ক্ষেত্ৰত আপোনাৰ সকলো ক্ষেত্ৰতে নিশ্চিতভাৱে সফলতা লাভ কৰিবলৈ সক্ষম হয় এতিয়া আহিছো মুখ্য সংখ্যা 4 মুখ্য সংখ্যা 4 হ'ল সেইসকল ব্যক্তি যিসকল ব্যক্তি জন্মদিন যিকোনো মাহৰ 4 তাৰিখে 13 তাৰিখে 22 তাৰিখে অথবা 31 তাৰিখে আপোনালোকৰ কাৰণে কাৰক গ্ৰহ হ'ল ৰাহু ৰাহু আমি জানো যে ৰাহু হ'ল খুব জেদি গ্ৰহ ৰাহু আপোনালোকক খুব জেদি কৰি তোলা অলেখ সংঘৰ্ষ অতিক্ৰমী সফলতা লাভ কৰাৰ যি আপোনালোকৰ প্ৰৱণতা থাকে যি দক্ষতা থাকে যি কাৰ্যকুশলতা থাকে সেয়া আপোনালোকৰ মাজত আছে আপোনালোকৰ সংঘাত আহিব পাৰে জীৱনত সংঘৰ্ষ আহিব পাৰে কিন্তু এই সকলো অতিক্ৰমী সফলতা লাভ কৰাৰ দক্ষতা আৰু কাৰ্যকুশলতা আপোনালোকৰ মাজত আছে সেই ক্ষমতা আপোনালোকৰ মাজত আছে গতিকে সংঘাত আহিলেও আপোনালোকে হতাশ নহব আপোনালোকৰ অতিকে শত্ৰু থাকিব শত্ৰুৱে কি কয় সেয়া আপোনালোকে মন কাণ দিয়াৰ কোনো দৰকাৰ নাই কাৰণ আপোনালোকে বিজয় প্ৰাপ্ত কৰিবলৈ গৈ আছে নাম্বাৰ 4 হ'ল বিজয়ৰ কাৰক সংঘৰ্ষৰ কাৰক কিন্তু বিজয় প্ৰাপ্ত হ'ব এদিন নহয় এদিন গতিকে আপোনালোকৰ জীৱনত সফলতা লাভ কৰক এতিয়া আহিছো নাম্বাৰ 5 লৈ নাম্বাৰ 5 হ'ল বুধৰ কাৰক নাম্বাৰ 5 কোনসকল ব্যক্তি যিসকল ব্যক্তিৰ জন্মদিন যিকোনো মাহৰ 5 তাৰিখে 14 তাৰিখে অথবা 23 তাৰিখে তেওঁলোকৰ ব্যক্তিৰ কাৰক গ্ৰহ হ'ল বুধ হ'ল বুদ্ধিৰ কাৰক গ্ৰহ বুধ হ'ল কুবেৰৰ কাৰক গ্ৰহ বুধ হ'ল বাক শক্তিৰ কাৰক গ্ৰহ গতিকে নাম্বাৰ 5 ব্যক্তিসকল অকমান এক্সট্ৰভাৰ্ট টাইপৰ হয় তেওঁলোকৰ বহুত বন্ধু বান্ধৱী থাকে তেওঁলোকে অলপ বাহ্যিকভাৱে ফূৰ্তি ফাৰ্তা কৰি ভাল পায় তেওঁলোকৰ কথন ভংগী খুব ভাল হয় তেওঁলোকে কথা কোৱাৰ যিটো ভংগী আছে খুব ভাল হয় তেওঁলোকে খুব ভালদৰে কথা ক'ব পাৰে মানুহে শুনি খুব ভাল পায় অকমান যদি নিগেটিভ হয় কেতিয়াবা নাম্বাৰ 5 টো যদি নিগেটিভ গ্ৰহৰ দ্বাৰা বা নিগেটিভ সংখ্যাৰ দ্বাৰা দৃষ্ট হৈ থাকে তেতিয়াহ'লে অকমান বেছিকৈ কথা কোৱা কিছুমান মানুহে অকমান বেছিকৈ যে কথা কয় তেওঁলোকৰ নাম্বাৰ 5 টো অকমান নিগেটিভলি ইনফ্লুৱেঞ্চড হৈ থাকিলে নিগেটিভ ধৰণে প্ৰভাৱিত হৈ থাকিলে ঋণাত্মক ধৰণে প্ৰভাৱিত হৈ থাকিলে নাম্বাৰ 5 ৰ ব্যক্তিসকলে তেতিয়া বেছিকৈ কথা কোৱা হয় কিন্তু পজিটিভ ধৰণে প্ৰভাৱিত হৈ থাকিলে ধনাত্মক ধৰণে প্ৰভাৱিত হৈ থাকিলে নাম্বাৰ 5 ব্যক্তিসকল অতিকে খুব বক্তা হয় তেওঁলোকে খুব ভাল কথা ক'ব পাৰে তেওঁলোকে ঘণ্টাৰ পিছত ঘণ্টা অনৰ্গল হৈ থাকিলে আপোনালোকে সেয়া শুনি ভাল লগা হয় শুৱনি হয় মধুৰ আৰু আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত আপোনালোকে খুব সচেতন হয় আৰু আপোনালোকক আৰ্থিক ক্ষেত্ৰত আপোনালোকে খুব হিচাপী হয় আৰু আপোনালোকে আৰ্থিকভাৱে টকা পইচাত লেনদেনত আপোনালোকে খুব চাফা হয় কাৰোবাৰ পৰা যদি 1 টকা এটাও যদি ধাৰ লৈছে সেয়াও আপুনি সময়ত উভতাই দিয়ে সেইদৰে আপুনি যদি কাৰোবাক 1 টকা ধাৰলৈ দিছে কিন্তু সেই ধাৰটো আপুনি মনত ৰাখে আৰু তাক যেতিয়ালৈকে আপুনি ঘূৰাই নাপায় তেতিয়ালৈকে আপুনি তাক মনত ৰাখে আৰু সেয়া ঘূৰাই পোৱাৰ কাৰণে আপুনি প্ৰচেষ্টা চলাই থাকে যি কি নহওক বাৰু আপোনাৰ আৰ্থিকভাৱে সফল হোৱাৰ যোগ থাকে আৰু পিআৰ ইণ্ডাষ্ট্ৰি যিটো আছে পাব্লিক ৰিলেশ্যন ইণ্ডাষ্ট্ৰি মাছ মিডিয়া ইণ্ডাষ্ট্ৰি সংবাদ জগতৰ লগত জড়িত যিবিলাক বিদ্যা আছে অৰ্থনীতিৰ লগত জড়িত যিবিলাক বিদ্যা আছে চাৰ্টাৰ্ড একাউণ্টেণ্ট এণ্ড ফাইনেন্সিয়েল বিজনেছৰ লগত যিবিলাক জড়িত আছে বেংক বা ইত্যাদি ক্ষেত্ৰত যিসকল লোক জড়িত আছে তেওঁলোকৰ যিবিলাক নাম্বাৰ 5 ৰ ব্যক্তি আছে তেওঁলোকে এইবিলাক ক্ষেত্ৰত খুবেই সফলতা লাভ কৰে আৰু মানসিকভাৱে সন্তুষ্ট হৈ থাকে তেওঁলোকে আমি আহিছো নাম্বাৰ 6 লৈ নাম্বাৰ 6 হ'ল সেইসকল ব্যক্তি যিসকল ব্যক্তিৰ জন্মদিন যিকোনো মাহৰ 6 তাৰিখে 15 তাৰিখে অথবা 24 তাৰিখ আপোনালোকৰ কাৰক গ্ৰহ হ'ল শুক্ৰ হ'ল লাভ বিলাসৰ কাৰক গ্ৰহ দৈত্যগুৰুৰ গ্ৰাহক গীত নৃত্য বাদ শিল্পকলাৰ কাৰক গ্ৰহ গতিকে নাম্বাৰ 6 ব্যক্তিসকল আৰ্টিষ্টিক মেণ্টেলিটিৰ হয় তেওঁলোকে গীত নৃত্য সাংগীতিক যিবিলাক ক্ষেত্ৰ আছে সিনেমা ক্ষেত্ৰৰ লগত অভিনয় ক্ষেত্ৰৰ লগত তেওঁলোকে জড়িত হয় মেডিচিনৰ তেওঁলোকৰ জ্ঞান থাকে তেওঁলোকে মানুহক হিল কৰিব পাৰে সহজতে মানুহক লিড কৰিব পাৰে তেওঁলোকৰ কেপাচিটি থাকে বহুত মানুহক সমাজৰ তলৰ শ্ৰেণীৰ মানুহক লিড কৰিব পাৰে তেওঁলোকৰ কেপাচিটি থাকে সৃষ্টিশীল ব্যক্তি হয় তেওঁলোকে কিন্তু তেওঁলোকৰ বাস্তৱিক জ্ঞান অকমান কম থাকে আৰু তেওঁলোকৰ যদিহে কৰ্মক্ষেত্ৰত আছে তেওঁলোকৰ ওপৰৱালা যিসকল আছে তেওঁলোকৰ পৰা কেতিয়াবা কুপ্ৰভাৱটো কমকৈ পায় তেওঁলোকে শুক্ৰ যদিহে আপোনালোকৰ অতিকে পজিটিভ হৈ আছে আপোনালোকৰ জীৱন লাভ বিলাস আৰু ঐশ্বৰ্য বিভূতিৰে ভৰপূৰ হৈ পৰে আপুনি খুবেই এটা মানে লাক্সাৰিয়াছ লাইফ এটা কটায় আৰু শুক্ৰ যিবিলাকৰ নিগেটিভ আছে তেওঁলোকে মানে কেতিয়াবা চাৰিত্ৰিক দুখো দেখা যায় বাৰু যিসকল নিগেটিভ আছে তেওঁলোকৰহে দেখা যায় যি কি নহওক বাৰু শুক্ৰ যিসকলৰ পজিটিভ আছে তেওঁলোকে জীৱনত খুব এক আৰামদায়ক জীৱন এটা কটাবলৈ সক্ষম এতিয়া আহিছো আমি নাম্বাৰ 7 লৈ নাম্বাৰ 7 কোৱা হৈছে ৰহস্যময় সংখ্যা বুলি ৰামধেনুৰ হাতোটা ৰং যেনেকৈ থাকে হাতোটা ৰঙৰ কোনটো ৰং আপুনি ধৰিব নোৱাৰে সেইদৰে নাম্বাৰ 7 ব্যক্তিসকলেও সঘনাই ৰং সলনি কৰি থাকে এতিয়া নাম্বাৰ 7 বা নাম্বাৰ 8 কোনবিলাক ব্যক্তি
নাম্বাৰ 7 হ'ল সেইসকল ব্যক্তিৰ যিসকল ব্যক্তিৰ জন্মদিন যিকোনো মাহৰ 7 তাৰিখে 16 তাৰিখে অথবা 25 তাৰিখে। আপোনালোকৰ কাৰণে কাৰক গ্ৰহ হৈছে কেতু। কেতু হ'ল এক অজান কাৰক গ্ৰহ। আপোনালোকক সহজে কোনেও জানিব নোৱাৰে। আপোনালোকে বহুখিনি কথা গোপনে ৰাখিবলৈ সক্ষম হয়। সেইকাৰণে আপোনালোক আটাইতকৈ বিশ্বাসযোগ্য সংগী বুলি কোৱা হয়। আপোনাক যদি কিবা এটা কথা কৈছো, আপোনাক বিশ্বাসত কৈছো, আপুনি সেই বিশ্বাস কেতিয়াও ভংগ নকৰে। নাম্বাৰ 7 ব্যক্তিসকলে খুব যুক্তিপূৰ্ণ হয়। তেওঁলোকে মানে আপোনাৰ লিগেল সেক্টৰত যিবিলাক আইনৰ ক্ষেত্ৰত যিবিলাক লোক জড়িত হৈ আছে, ওকালতিৰ ক্ষেত্ৰত যিবিলাক লোক জড়িত হৈ আছে, তেওঁলোকৰ ব্যক্তিসকলৰ যদি মুখ্য সংখ্যা 7 হয়, তেতিয়াহ'লে তেওঁলোকে এইবিলাক ক্ষেত্ৰত অতিকে সফলতা লাভ কৰে। আৰু তেওঁলোকৰ জীৱন ৰহস্যময়ভাৱে ভৰপূৰ হৈ থাকে। তেওঁলোকৰ জীৱনত এটা গোপন অধ্যায় থাকে আৰু সেই গোপন অধ্যায় তেওঁলোকে সংগোপনে ঢাকি ৰাখিবলৈ সক্ষম হয়। কৰ্মক্ষেত্ৰতো তেওঁলোকে সাধাৰণতে সফল হোৱা দেখা যায়। এতিয়া আমি আহিছো মুখ্য সংখ্যা 8লৈ। মুখ্য সংখ্যা 8 হ'ল সেইসকল ব্যক্তিৰ যিসকল ব্যক্তিৰ জন্মদিন যিকোনো মাহৰ 8 তাৰিখে, 17 তাৰিখে অথবা 26 তাৰিখে। মুখ্য সংখ্যা 8ৰ কাৰক গ্ৰহ হৈছে শনি। শনি হ'ল ন্যায়ৰ কাৰক গ্ৰহ, সুশাসনৰ কাৰক গ্ৰহ আৰু গৱেষণাৰ কাৰক গ্ৰহ, আধ্যাত্মিকতাৰো কাৰক গ্ৰহ। শনিয়ে হ'ল শেষ বয়সত সফলতা দিয়াৰ কাৰক। যিবিলাক ব্যক্তিৰ মুখ্য সংখ্যা 8, তেওঁলোকে আৰম্ভণি কালছোৱাত অকণমান কষ্ট স্বীকাৰ কৰিব লগা হ'লে তেওঁলোকে জীৱনৰ শেষ বয়সত সফলতা লাভ কৰে। আৰু তেওঁলোকে অকণমান বয়সতকৈ আগতেই তেওঁলোকে মেচিউৰ্ড হৈ যায়। তেওঁলোকৰ মেচিউৰিটি যিটো পৰিপক্কতা আছে, পৰিপক্কতা, জ্ঞানৰ পৰিপক্কতা আৰু তেওঁলোকৰ আচাৰ ব্যৱহাৰৰ পৰিপক্কতা, সকলোখিনি পৰিপক্কতা তেওঁলোকে বয়সতকৈ আগতে পাই যায়। কাৰণ শনি হ'ল বৃদ্ধ গ্ৰহ। শনি যিবিলাকৰ নাম্বাৰ হয়, নাম্বাৰ 8 হয় যিবিলাকৰ নাম্বাৰ, শনিৰ যিবিলাকৰ কাৰকতা আছে, তেওঁলোকে বয়সতকৈ আগতে অকণমান পৰিপক্কতা অৰ্জন কৰে। তেওঁলোকে নিৰ্মাণ কাৰ্যত যিবিলাকে জড়িত হৈ আছে, ইঞ্জিনিয়াৰিং ফিল্ডত যিসকল জড়িত হৈ আছে নাম্বাৰ 8ৰ ব্যক্তি, তেওঁলোকে খুবেই সফলতা লাভ কৰে। আৰু যিবিলাকে ৰিয়েল ইষ্টেট সেক্টৰত আছে, ৰিয়েল ইষ্টেট সেক্টৰত বিজনেছ কৰি আছে নাম্বাৰ 8ৰ ব্যক্তিসকলে, তেওঁলোকে অতিকে সফলতা লাভ কৰে। যিবিলাকে ৰিচাৰ্চ মানে গৱেষণাৰ ক্ষেত্ৰত জড়িত হৈ আছে, তেওঁলোকৰ কাৰণে নাম্বাৰ 8টো অতিকে শুভ হয়। নাম্বাৰ 8 ব্যক্তিসকল যদিহে গৱেষণা ক্ষেত্ৰখনত আছে, তেওঁলোকে নিশ্চিতভাৱে সফলতা লাভ কৰিব। শনিৰ নিগেটিভ ছাইডত আহি কেতিয়াবা বিষাদ ভাৱ আহে, আলস্যতা ভাৱ আহে। যিবিলাকে শনিৰ দ্বাৰা ঋণাত্মকভাৱে প্ৰভাৱিত হৈ আছে, নাম্বাৰ 8ৰ দ্বাৰা ঋণাত্মকভাৱে প্ৰভাৱিত হৈ আছে, তেওঁলোকৰ কাৰণে এইবিলাক দোষ কেতিয়াবা দেখা যায়। কিন্তু এইবিলাক দোষ অতিক্ৰমি তেওঁলোকে অতি সহজে সফলতা লাভ কৰিব পাৰে যদিহে তেওঁলোকে এই নিগেটিভ প্ৰভাৱবিলাক গম পায় আৰু তেওঁলোকে শনিৰ নিগেটিভ প্ৰভাৱবিলাক আঁতৰোৱাৰ কাৰণে তেওঁলোকে নিজকে সক্ৰিয় কৰি ৰাখে। সদা সৰ্বদা যদি সক্ৰিয় কৰি ৰাখে, তেতিয়াহ'লে তেওঁলোকে জীৱনত অতি সহজে সফলতা লাভ কৰে। এতিয়া আহিছো নাম্বাৰ 9লৈ। নাম্বাৰ 9 হ'ল মংগলৰ কাৰক গ্ৰহ। মংগল হ'ল ৰক্ত কাৰক গ্ৰহ, সক্ৰিয়তাৰ কাৰক গ্ৰহ, আগ্ৰাসনৰ কাৰক গ্ৰহ। নাম্বাৰ 9 ব্যক্তিসকল যিবিলাক আছে, সেইবিলাক আটাইতকৈ বেছি সক্ৰিয় হয়, কিন্তু নিগেটিভভাৱে তেওঁলোকৰ খংটো বহুত বেছি হয়। যিকি নহওক বাৰু, নাম্বাৰ 9 হ'ল সেইসকল ব্যক্তি যিসকল ব্যক্তিৰ জন্মদিন যিকোনো মাহৰ 9 তাৰিখে, 18 তাৰিখে অথবা 27 তাৰিখে। তেওঁলোকে নাম্বাৰ 9, তেওঁলোকে ডিফেন্স সেক্টৰত, ক্ৰীড়া ক্ষেত্ৰত, তেওঁলোকে খুবেই খেলপথাৰত তেওঁলোকে খুবেই সফলতা লাভ কৰিবলৈ সক্ষম হয়। আৰু যি ক্ষেত্ৰতে নাথাকক কিয়, তেওঁলোকে যি ক্ষেত্ৰতে থাকে সেই ক্ষেত্ৰতে খুবেই মন পুতি লাগে আৰু তেওঁলোকে খুবেই মানে আগবাঢ়ি যোৱাৰ তেওঁলোকে এটা প্ৰৱণতা দেখুৱায়, খুবেই সক্ৰিয় হৈ থাকে। তেওঁলোকে যদিহে সামাজিক ক্ষেত্ৰতো তেওঁলোকে আগৰণুৱা হৈ থাকে আৰু বন্ধু বান্ধৱৰ মাজতো তেওঁলোকে অতিকে জনপ্ৰিয় হয়। নাম্বাৰ 9 ব্যক্তিসকলে সাধাৰণতে দেখা হৈছে যিবিলাক কটাচিঙা আছে, তেওঁলোকে নিগেটিভ যদি এফেক্ট থাকে, নাম্বাৰ 9ৰ দ্বাৰা যদি তেওঁলোকে ঋণাত্মকভাৱে প্ৰভাৱিত হৈ আছে, মংগলৰ দ্বাৰা যদিহে ঋণাত্মকভাৱে প্ৰভাৱিত হৈ আছে, এই দুইটা ক্ষেত্ৰতে তেওঁলোকৰ কটাচিঙাৰ অলপ দুখ থাকিব। তেওঁলোকে সঘনাই দুৰ্ঘটনাত পতিত হোৱাৰ যোগ থকা দেখা যায়। সঘনাই চোকা অস্ত্ৰৰ আঘাত তেওঁলোকৰ গাত লাগিব যোগ দেখা যায়। মানে ৰক্তপাতৰ যিটো যোগ আছে, এই ৰক্তপাতৰ যোগ তেতিয়া থাকে। কিন্তু ইয়াৰ ধৰণেও আপোনালোকে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰি 9ৰ ব্যক্তিসকলে নিয়মীয়াকৈ মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলে নাম্বাৰ 9ৰ যিবিলাক নিগেটিভ এফেক্ট থাকে, ঋণাত্মক এফেক্ট থাকে, এই এফেক্টবিলাক আপোনালোকে অতি সহজে অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। যিকি নহওক, আমি মুখ্য সংখ্যাৰ 1ৰ পৰা 9লৈকে প্ৰতিটো সংখ্যাৰে আমি কাৰকতাসমূহ অতি চমুকৈ গম পালো। ইয়াৰ বিষয়ে আমি বিশদভাৱে আপোনালোকৰ ব্যক্তিগত জীৱন কেনেকুৱা হ'ব, পাৰিবাৰিক জীৱন কেনেকুৱা হ'ব, বৈবাহিক জীৱন কেনেকুৱা হ'ব, কোনবিলাক কৰ্মত সফলতা লাভ কৰিব, কোনবিলাক বাণিজ্যত আপোনালোকে সফলতা লাভ কৰিব, কোনবিলাক ৰঙৰ আপোনালোকে বস্ত্ৰ ব্যৱহাৰ কৰিলে, কোন দিনত কোন ৰঙৰ বস্ত্ৰ ব্যৱহাৰ কৰিলে আপোনালোকে সফলতা লাভ কৰিব, এই সকলোবিলাক কথা লৈ আৰু অইন এটা বিষয়ত ভিডিঅ' লৈ আমি আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছো। তেতিয়ালৈকে যদিহে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদিহে ভাল লাগিছে তাক লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে অন্য দহজনে এই কথাখিনিৰ লগত পৰিচিত হ'ব পাৰে। আৰু আপোনালোকৰ বহুমূলীয়া মতামত, যদিহে আপোনালোকৰ কিবা খুদনিও আছে, আপোনালোকৰ নিজৰ জন্মদিনৰ পৰা আপোনালোকে মুখ্য সংখ্যাটো উলিয়াই ল'ব পৰা নাই, বা মুখ্য সংখ্যা অনুসৰি আপোনালোকৰ যদি কিবা খুদনি আছে, কিবা সুধিবলগীয়া আছে, আপোনাৰ কমেণ্ট বক্সত জনাব। আমি নিশ্চয়কৈ সেয়া উত্তৰ দিয়াৰ যত্ন কৰিম। আপোনালোকৰ দিনটো শুভ হওক, মংগলময় হওক, তাৰেই কামনাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।